খুব ভক্তিভাৱেৰে মাতৃ যেতিয়া 2004 চনত মৃত্যু হৈছিলে তাৰ পিছৰ পৰা মইনী ৰাইজক আপোন মইনী পৰিয়াল বুলি লৈ সেৱা আগবঢ়াই আহিছিলোঁ। 2004 পৰা 2006 চনলৈকে মই বিধায়ক নাছিলোঁ। তেতিয়াৰ পৰা মইনী ৰাইজৰ সুখে দুখে ৰাইজৰ লগত থিয় দিছিলোঁ। অসম চাহ নিগমৰ চাহ বাগান 5খন বন্ধ হৈ যোৱা সময়ত প্ৰতিবাদ কৰি চাহ বাগান খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা, ধুধুৰালি যেতিয়া জয়প্ৰা চাৰিআলিৰ পৰা আমগুৰি দলঙলৈকে বিধ্বস্ত হৈ আছিল, আৰু দিন পানী এটোপাল নাখায় অনশন কৰি ধুধুৰালিৰ কাৰণে পুঁজি আনি নিৰ্মাণ কৰা, অসম নাগালেণ্ডৰ সীমান্তত বিঅ'পিৰ সক্ৰিয়তা কৰাৰ কাৰণে অসম নাগালেণ্ডৰ সীমান্তত মাত মাতি মই বিধায়ক নোহোৱাৰ আগতেই মইনী সমষ্টি ৰাইজৰ সেৱা কৰা আৰম্ভ কৰি দিছিলোঁ। আৰু 2006 চনত বিধায়ক হৈ প্ৰত্যেক মুহূৰ্তত সুখে দুখে হাতে ভৰিয়ে ধৰি মন্ত্ৰী মুখ্যমন্ত্ৰীক কেন্দ্ৰ চৰকাৰৰ সাংসদসকলক প্ৰধানমন্ত্ৰী বিভিন্ন আঁচনি আনি মইনী সমষ্টি ৰাইজক সেৱা আগবঢ়াই আহিছিলোঁ। আৰু ইয়াৰ উপৰিও এনেও দিন গৈছে যে ল'ৰাৰ জন্মদিনত টকা পাইছিলোঁ, সেই টকাও ৰাইজক আগবঢ়াই দিছিলোঁ। নেদেখাজনে দেখি আছে, আৰু যাৰ কাৰণে নেদেখাজনে হয়তো বিচাৰিছে যে মইনী বিধায়ক ৰিভিউ কৰ্মীয়ে চুইটেবল বা উপযুক্ত, সেইকাৰণে চাগে বোধহয় মোক বিধায়ক কৰি ৰাখিছে। কাৰণ নেদেখাজনৰ ইচ্ছাত এতিয়া আমি শাস্ত্ৰ ভাগৱতৰ যদি বিভিন্ন ধৰ্মাৱলীৰ লোকৰ লগত কথা পাতোঁ, এই ভাগৱত গীতা, ইয়াত কোৰাণ, বাইবেল বা গুৰু গ্ৰন্থ চাহিবত চবতে বোলে এইটোৱে লিখা আছে, তেওঁৰ মতে হৈ আছে। তেওঁৰ মতে মই বিধায়ক হৈ আছোঁ, আৰু মোৰ বিশ্বাস তেওঁৰ মতে পুনৰ মই 6 নম্বৰ বাৰৰ বাবে মইনী সমষ্টিৰ বিধায়ক হ'ম। 210টা ভোট কেন্দ্ৰ, প্ৰায় 188 ভোট কেন্দ্ৰত ৰাইজৰ দলৰ টেবুল নাই, বা অন্য ৰাজনৈতিক দলৰ 210টাৰ ভিতৰত হয়তো 50টা মানত আছে, অন্যবোৰৰ কথা নকওঁৱেই। কিন্তু এতিয়া বিশেষভাৱে যিহেতু ৰাইজৰ দল কংগ্ৰেছ বাওঁপন্থী চবেই মিলি পেলাই, সোঁপন্থী বাওঁপন্থী চবেই মিলি পেলাই খেলিছিলে, বিৰোধী হৈ পেলাই ঐক্যমঞ্চ হৈ, ইয়াত চাব গ'লে 210টা ভোট কেন্দ্ৰত প্ৰায় 100টা ওচৰে তেওঁলোকৰ টেবুলেই নাই। টেবুল নাই মানে ভোট কেন্দ্ৰত মানুহে নাই। তাতে বুজা যায় যে মই জয়টো হ'লোৱেই, কিমান ভোটত জয় হ'ম সেইটো 4 তাৰিখে বেছি দিন নাই, বিহু খাই লওঁ আমি চবেই। বিৰোধীও যিসকল আছে তেওঁলোককো বিহু খাবলৈ কৈছোঁ, খাই লওক। আৰু এই যিবোৰ ৰাজনীতিৰ মইনী সমষ্টিৰ 6টা ইয়াত থানা আছে, ইয়াত মইনী থানা, চেলেঙাত থানা, দেওৰপৰা থানা, তিয়ক থানা এটা অংশ আমাক চুৱে, হাঁহচৰা থানা আৰু ভগামুখ থানা। কোনো থানাতে এটা কেছ নাই, না অন্য দলে আমাক ওপৰত কেছ দিলে, না আমি কেছ দিলোঁ। পৰহি দিনাখন আমাৰ পঞ্চায়তৰ সভাপতি এজনক গাড়ী এৰি পেলাই ৰাইজৰ দলৰ মানুহে পলালে। মদ বিলোৱা, টকা বিলোৱা ৰাইজে হাতে লোতে ধৰিছে, আমি ধৰাই নাই, ৰাইজে ধৰিছে। আৰু আমাৰ গাড়ীটোত কোনো ধৰিব পৰা নাই। আৰু কালি এটা ঘটনা লৈ পেলাই যিটো ফেচবুক লাইভ, অৰ্থাৎ ফেচবুকৰ লাইভৰ যোগেদি ইয়াত কোনোবাই ইলেকশ্যন জিকিব হ'লে, তো মই জনাতো ফেচবুক লাইভ কৰাসকলে ইউটিউবাৰ ব্লগাৰ নে কি বুলি কয়, সেইবোৰে ইয়াত ইলেকশ্যন জিকিব পাৰে। সেইবোৰ নহয়, এইবোৰ আজি মোৰ চবতকৈ আৰু এটা ভাল লাগিল, আমাৰ একমাত্ৰ পুত্ৰ নিৰ্বাণ, ই মোক ভোট দিলে আৰু প্ৰথমবাৰৰ কাৰণে ভোট দিছে। আৰু জেনজিসকলৰ যিটো আগ্ৰহ দেখা পালোঁ, ইয়াৰ বহু স্কুলত খেলা বা ফুটবল খেলা বা এটা সময়ত বাল্যকালত পাৰ কৰা বহু বন্ধুৱে মোক আংকেল বুলি কৈ পেলাই শুভেচ্ছা দিছে। কোনোবা বৰ্তা বুলি ক'লে বুঢ়া যেন অনুভৱ কৰোঁ, বেয়া লাগে, বৰ্তা বুলি কয়, তেওঁলোকে শুভেচ্ছা দিছে। মোৰ খুব মানে ভাল লাগিছে, আৰু মানে ভাল লাগিছে যে ৰাইজক আকৌ পুনৰ মানে সেৱা কৰিবলৈ মানে সুবিধাকণ পাম। ইমানে। দিনটো আৰম্ভণি কেনেকৈ কৰিলে? দেউতা মা সমাধিত সেৱা কৰিলোঁ, নিজৰ মন্দিৰতো সেৱা কৰিলোৱেই। দেউতা মা সমাধিত সেৱা কৰিলোঁ, আৰু তাৰপিছত যিমান মন্দিৰ নামঘৰ আছে মূৰদুৱাই আহি ভোট দিবলৈ আহিলোঁ।